মন্দিৰটো দেখি চাগে সকলোৱে চিনিয়ে পাইছে। হয়, এয়া দৰঙৰ বিখ্যাত নাৰিকলী মন্দিৰ। আৰু সকলোৱে গমে পাইছে যোৱাকালি মোৰ জন্মদিন আছিলে আৰু জন্মদিন বুলি মই মন্দিৰলৈ আহিব পৰা নাছিলোঁ। প্ৰতি বছৰে মন্দিৰত যোৱা হয়, কিন্তু যোৱাকালি আহিব পৰা নাছিলোঁ এইটো কাৰণেই, যোৱাকালি আছিলে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস, সেইবাবে গাড়ী বন্ধ আছিলে। তো সেইকাৰণে আহিব পৰা নাছিলোঁ, যিহেতু আজি সোমবাৰ, বাৰটো ভাল। তো সেইবাবে আজি আকৌ মন্দিৰত আহিলোঁ। তাৰপাছত এয়া ফেফেৰি আৰু মই দুয়োজনী আহিছোঁ। আগৰ ভিডিঅ'বিলাকত দেখাই পাইছে নহয়নে, তাই আৰু ময়ে বেছিভাগ এনেকৈ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ। তাৰ পাছতে এইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ আৰু মই সৰুকৈ কেক এটা নিছিলোঁ, তাত মই ধুনীয়াকৈ কাটিলোঁ আৰু তাৰ মানুহখিনিও মোক ইমান মৰম আৰু আশীৰ্বাদ দিছে, বহুত বহুত ধন্যবাদ। আৰু লগতে আপোনালোককো বহুত বেছিয়ে ধন্যবাদ মোৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি তোলাৰ বাবে। তাৰ পাছতে এইফালে ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ আৰু এয়া প্ৰসাদ দিলে আৰু ফেফেৰি মানে পূৰা প্ৰসাদ খোৱাত ব্যস্ত। এইফালে মই ৰ'দ পোৱাই আছোঁ, তাৰ মাজতে মোৰ আপোন মানুহ কিছুমানকো লগ পালোঁ, বহুত বেছিয়ে ভাল লাগিল। আজিৰ দিনটো পাৰ কৰি সিহঁতেও মানে বাৰ্থডে আছিলে, তো সেইকাৰণে মন্দিৰত আহিছে। তাৰ পাছতে চাকি বন্তি জ্বলাই প্ৰসাদ খাই মই ঘৰলৈ বুলি উভতিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।